মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 7 নম্বৰ চেপ্টাৰ যেটো আছিল তোমালোকৰ মানে মৌলিক সংখ্যা আৰু বিভাজ্যতাৰ আজি আন এটা ভিডিও তোমালোকক মই দি আছো এই ভিডিওটোত আৰু কেইটামান অংক আছে সেই অংককেইটা সলভ কৰিলে তোমালোকে মোটামুটিকে বহুত জ্ঞান অৰ্জন কৰিব পাৰিবা আচ্ছা এতিয়া 16 নম্বৰ কোৱেশ্চনটো কেনেকা আছে মই তোমালোকক দেখাই দিছো কোৱেশ্চন নম্বৰ 16 simple আছে ৰবা কোৱেশ্চন তলৰ কোনটো এটা মৌলিক সংখ্যাটো তোমালোকে গমে পোৱা মৌলিক সংখ্যা কাক বলে যিটো সংখ্যাক আচ্ছা ৰবা মই তোমালোকক একদম ভালকে বুজাই দিছো ডেফিনিশন কোৱা বাদ দি 3 এটা সংখ্যা আমি লৈছো 3 আমি কেনেকৈ লিখিব 3 1 গুণ 3 আৰু আনহাতে 6 আন এটা সংখ্যা যাক আমি লিখিব পাৰো 1 পূৰণ 6 কিন্তু ইয়াক আকৌ লিখিব পাৰো 2 পূৰণ 3 হয়নে তাৰ মানে আমাৰ 6 এর উৎপাদক ইয়াত কেইটা হল 6 এর উৎপাদক হল 1 2 3 6 চারটা উৎপাদক ইয়াত হয়নে কিন্তু 3 এর উৎপাদক মাত্ৰ দুটা কি দুটা এটা হৈছে 1 আৰু আনটো হৈছে হি নিজেই গতিকে এটা উৎপাদক মানে 1 আৰু যদি সংখ্যাটো নিজেই উৎপাদক হয় তেনেকা সংখ্যাকে আমি মৌলিক সংখ্যা বুলি কওঁ তেনেহলে ইয়াত আমাৰ 81 তোমালোকে গম পোৱা 89 ইয়াত বহুত কেইটা উৎপাদক আছে 83 আমি নাজানো 87 কি 85 যেহেতু ইয়াত 85 আছে ইয়াক 5 ৰে হৰণ কৰিব পাৰি এটো আমাৰ নহয় তাৰ পিছত 87 ইয়াক চোৱা যাকচোন কিহেৰে আমি হৰণ কৰিব পাৰো 3 ৰে আমি হৰণ কৰিব পাৰো 3 2 6 remaining 2 27 3 9 27 এটো নহয় তেনেহলে আমাৰ obvious অপশন কোনটো হ'ব 83 83 ক আমি 83 আৰু 1 ৰ বাহিৰে অন্য কোনো সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰিম গতিকে এইটো হ'ব আমাৰ মৌলিক সংখ্যা মনত ৰাখিবা আচ্ছা নেক্সট কোৱেশ্চনটো আছিল কি আমাৰ 17 তলৰ কোনটো 8 ৰে বিভাজ্য আচ্ছা সংখ্যা এটা কেতিয়া 8 ৰে বিভাজ্য হ'ব ফাৰ্ষ্টতে আমি এক নম্বৰ অপশনটো লৈছো 1324 1324 ইফালে চাবা তোমালোকে 1324 ইয়াত তোমালোকে লাষ্টৰ তিনটা ডিজিট লোৱা কি আছে 324 এই লাষ্টৰ তিনটা ডিজিট এতিয়া আমি 8 ৰে হৰণ কৰিবলৈ চেষ্টা কৰিম বাৰু 8 আচ্ছা 8 4 জাৰ 32 গল তাৰ পিছত আমাৰ 4 আহিল গতিকে 4 ক আমি 8 ৰে হৰণ কৰিব নোৱাৰো গতিকে এটা আমাৰ কি সংখ্যা নহয় 8 ৰে বিভাজ্য সংখ্যা নহয় তাৰ মানে 8 ৰে বিভাজ্য সংখ্যা হয় এটা হবৰ হলে ইয়াত লাষ্টৰ যেটো তিনটা অংক থাকিব এই তিনটা অংকৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হ'ব লাগিব তেনেহলে আমাৰ কোনটো অপচন হ'ব আমি চাইছো পিছতো হৈছে 432 দুই নম্বৰটো আমি চাইছো ৰবা 1432 এবাৰ চাবা 1432 লাষ্টৰ তিনিটা অংকৰে গঠিত সংখ্যাটো হল আমাৰ 432 ইয়াক আমি 8 ৰে হৰণ কৰিব পাৰোনে নাই চাইছো 8 8 5 জাৰ কিমান হ'ব 40 বাকি থাকিল 3 2 নমাই আনিলা 8 4 জাৰ 32 একদম ফাটাফাটিকে ভাগ গল হয় যেহেতু লাষ্টৰ তিনটা অংকৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য গল হয় গতিকে গোটেই অংকটো আমাৰ 8 ৰে বিভাজ্য হ'ব 1432 হ'ব আমাৰ রাইট অপশন তেনেহলে ইয়াত আমি কোনটা এনসার কল কৰিম 1432 এটো এতিয়া নেক্সট কোৱেশ্চনটো কি আছিল তোমালোকৰ 18 এটা হৰণ অংকত এজন ছাত্ৰই ভুল ক্ৰমে 3 ৰ পৰিৱৰ্তে কি 4ক ভাজক হিচাপে ললে আৰু উত্তৰ পালে কিমান উত্তৰ পালে 15 তেন্তে শুদ্ধ উত্তৰটো হৈছে এটা হৰণ অংকত এজন ছাত্ৰই ভুল ক্ৰমে 3 ৰ পৰিৱৰ্তে 4ক ভাজক হিচাপে ললে আৰু উত্তৰ পালে 15 তেনে শুদ্ধ উত্তৰটো কি হ'ব
এতিয়া তোমালোকে গম পাইছা নহয় ৰবা মই তোমালোকক বুজাই দিছো তাৰ আগতে এইখিনি মুছি লৈছো just a minute মই সৰু কৰি এইবিলাক মুছি দিয়াৰ পিছত তোমালোকক বুজাই দিছো আচ্ছা 3 এর পরিবর্তে 4 কে 3 এর পরিবর্তে ইংরেজি লেখা আছে না 3 এর পরিবর্তে 8ক ভাজক হিসাবে ললে 4 নয় এটা 8 হবে 8ক ভাজক হিসাবে ললে আর উত্তর পালে 15 আচ্ছা 8ক যদি ভাজক হিসাবে লয় আর উত্তর যদি 15 পায় তেনে হলে আমার ভাজ্য কিমান হ'ব তোমালোকে জানা ভাজ্য সমান সমান কি হ'ব ভাজ্য সমান সমান ভাজক পূরণ ভাগফল যোগ বাকি যেহেতু ইয়াত বাকি নাই বাকি মানে রিমাইন্ডার আর দি লিখা হয় বাকি যেহেতু নাই ইয়াত গতিকে আমি এটো চৰ্চা নকৰিম তেনে ইয়াত আমাৰ ভাজক আছিল কিমান 8 আৰু ভাগফল আছিল 15 তেনে হলে এই ক্ষেত্ৰত আমি এই দুটা পূৰণ কৰিম আচ্ছা 8 যাৰ কিমান হয় আসলতে তোমালোকৰ 50 এইবিলাক অংক শৰ্টকাট কৰিব হলে তোমালোকে 1 ৰ পৰা 20 লৈকে তোমালোকে নেমতাবিলাক ধুনিয়াকে জানিব লাগিব এতিয়া যদি তোমালোকে 815 যাৰ কিমান হয় নাজানা তেনহলে পূৰণ কৰিব লাগিব পূৰণ কৰোতে সময় যাব আচ্ছা পূৰণ কৰি মই দেখাই দিছো 8 15 কি 8 5 গুণ 40 40 ৰ শূন্য বাকি থাকিল 4 8 কে 4 120 হয় নাই 120 তাৰ মানে আসলতে আমাৰ ভাজকটো আমাৰ সংখ্যাটো কিমান হ'ব 120 এতিয়া 120 ক আমি কিহেৰে ভাগ কৰিম 3 ৰে কিহেৰে ভাগ কৰিব লাগিব 3 ৰে কাৰণ ভুল ক্ৰমে তেওঁ 8 ৰে ভাগ কৰিছিল কিন্তু এবাৰ আমি 3 ৰে ভাগ কৰিম 3 ৰে ভাগ কৰিলে আমি কি আনসাৰ পাম চোৱা যাওক 3 তাৰছত 3 4 গুণ 12 মানে শূন্য এটা আছে গতিকে শূন্য লগাই দিয়া তেনে আমাৰ ভাগফল হ'ব কিমান 40 কিমান হ'ব লাগিব 40 40 ইয়াত অপচনটো আছে নাই আছে নিশ্চয় গতিকে অপচনটো আমাৰ এই যে 2 নম্বৰ অপচনটো ৰাইট ওকে এতিয়া তোমালোকে কৰিবা কি নেক্সট কোৱেশ্চনটো আমি ডিল কৰিছো 19 টো আমি ডিল কৰিছো চাবা 19 ত কি দি আছে 7254-38 সংখ্যাটোৰ ড্যাশ স্থানত কি অংক বহালে ই 9 ৰে বিভাজ্য হ'ব আচ্ছা এটা তোমাক আগতে মই দেখাই দিছো তথাপি আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিছো ৰবা কেছটো হ'ব তোমালোকৰ এনেকা 9 ৰে বিভাজ্য হ'ব লাগিব 7254 ড্যাশ কি দিছে 38 এটা সববিলাক অংক আমি যোগ কৰিম যোগ কৰিলে যোগফলটো যদি 9 ৰে বিভাজ্য হয় তেনে গোটেই অংকটো আমাৰ 9 ৰে বিভাজ্য হ'ব লাগিব তেনহলে আমি যোগ কৰো যোগ কৰিবলৈ যতে কেনে কৰিম 7 + 2 9 9 + 4 14 9 + 5 14 14 + 4 18 18 + 11 আচ্ছা 18 + 11 কিমান হয় 29 29 আমাৰ 9 ৰে বিভাজ্য নহয় গতিকে কি সংখ্যা আমাৰ ইয়াত বহাব পাৰিম যাতে আমাৰ ই 9 ৰে বিভাজ্য হয় আচ্ছা 29 ৰ ওপৰত 9 ৰে বিভাজ্য সংখ্যা কি আছে 36 36 তেনেহলে 29 ৰ লগত আমি কি যোগ কৰিলে 36 হ'ব তোমালোকে গমে পোৱা এটো হ'ব আমাৰ 7 আমি 7 যদি যোগ কৰো নিশ্চয় ই 36 হ'ব আৰু 36 আমাৰ 9 ৰে বিভাজ্য তেনেহলে আমাৰ এই ড্যাশত বা স্কয়ারটোত কি হ'ব লাগিব নিশ্চয়কৈ ইয়াত 7 হ'ব লাগিব সোৱা যাওকচোন আমাৰ অপচন আছে নে নাই 6 7 আইছা অপচন নম্বৰ 4 7 আছে আৰু লাষ্ট অংকটো তোমালোকক মই দেখাই দিছো এই চেপ্টাৰৰ আৰু লাহে লাহে অংক আহিব তোমালোকে কমেন্ট কৰিলে কমেন্ট হিচাপে ভিডিও বনাই দিয়া হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰিবা মই নকওঁ তোমালোকে সাবস্ক্ৰাইব কৰা লাইক কৰা কিন্তু কমেন্ট কৰিবলৈ চেষ্টা কৰিবা যদি ভাল লাগে এনিৱে থ্যাংক ইউ এটা কোৱেশ্চন নম্বৰ 22 মই দেখাই দিছো কি সংখ্যাক 15 ৰে হৰণ কৰিলে ভাগফল 15 আৰু ভাগশেষ কিমান হ'ব 5 পোৱা যাব আচ্ছা তাৰমানে আমাৰ ভাজ্য উলিয়াব লাগে
নাই আৰু বাকীখিনি তোমালোকক দিয়া আছে তোমালোকে জানাই যে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ বাকী বা ভাগশেষ এই ফৰ্মুলাত খালি বহাই দিলে হ'ল 15ৰে হৰণ কৰিব লাগে তাৰ মানে আমাৰ ভাজক হ'ব 15 ভাগফল কিমান আছে ভাগফল 15 হ'ব আচ্ছা ভাগফল 15 আৰু বাকী হ'ব আমাৰ 5 গতিকে ইয়াক আমি ক্যালকুলেশন কৰিলে আনসাৰটো পাই যাম তোমালোকে এইখিনিতে স্কয়াৰ নাম্বাৰবিলাকক মুখস্থ ৰাখিবা যেনেকৈ 15 15 গুণ 12 12 গুণ 13 13 গুণ কিমান হয় এইবিলাকো ধুনীয়াকৈ মুখস্থ কৰিবা শর্টকাট হৈ যাব 15 15 গুণ আমাৰ হয় 225 225 যোগ 5 আচ্ছা 225 এর লগত 5 যোগ কৰিলে কিমান হ'ব 230 230 গতিকে 230 ইয়াত অপশন আছে নে নিশ্চয় আছে গতিকে এইটোই হ'ব আমাৰ আনসাৰ আশা কৰোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি গম পাইছা বুজিবলৈ চেষ্টা কৰিছা চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে কমেন্ট কৰিবা কমেন্ট হিচাপে তোমালোকৰ ভিডিও দিয়া হ'ব আশা কৰোঁ এইখিনি তোমালোকক বহুত হেল্প কৰিব নেক্সট ভিডিওত আমি নেক্সট চেপ্টাৰলৈ গুচি যাম চোৱাৰ কাৰণে ধন্যবাদ